এগৰাকী বিশেষভাৱে সক্ষম হিন্দু মহিলা। হিন্দু মহিলাগৰাকীৰ মুখাগ্নি কৰিলে মুছলমান ব্যক্তিয়ে। এসময়ত লালুকৰ অলিয়ে গলিয়ে ঘূৰি ফুৰা বিশেষভাৱে সক্ষম হিন্দু মহিলা এগৰাকীক নিজ ঘৰলৈ লৈ গ'ল এগৰাকী মুছলমান যুৱকে। সুদীৰ্ঘ ২২ বছৰে লালুকৰ এজন মুছলমান ব্যক্তি ৰছিদ আলীয়ে মাতৃৰ দৰে ৰাখিছিল এগৰাকী বিশেষভাৱে সক্ষম হিন্দু মহিলাক। কিন্তু সোমবাৰে মহিলাগৰাকীয়ে লালুক দৈনিক বজাৰৰ পৰা তামোল আনিবলৈ গৈ গৰমৰ উত্তাপ সহিব নোৱাৰি কৰুণ মৃত্যুক সাৱটি লয়। মহিলাগৰাকী হিন্দু ধৰ্মৰ হোৱা হেতুকে হিন্দু আৰু মুছলমান ৰাইজ একত্ৰিত হৈ হিন্দু ৰীতি নীতিৰে শেষকৃত্য সম্পন্ন কৰে। ৰছিদ আলীৰ এনে মহানুভৱতাক ৰাইজে শলাগ লয়। এওঁ আজি ২০ বছৰ হ'ল মোৰ ঘৰত থকা লালুক বজাৰত। আগত তেওঁ ঘূৰি ফুৰে। মই লালুক বজাৰৰ পৰা আনি পেলাই মোৰ ঘৰত তেওঁক জেগা দিলোঁ। তেওঁ থাকিলে। আজি ২০ বছৰ দিন তেওঁ মোৰ ঘৰতে বৃদ্ধ হ'ল। আজি দুপৰীয়া তেওঁ ২টামান বজাত তামোল আনিবলৈ গৈছিলে বজাৰলৈ। বজাৰৰ পৰা পিছত এই চুকুমৰাৰ ঘৰলৈ গ'ল। গৈ পেলাই তেওঁলোকৰ পদূলিতে তেওঁ বমি কৰি উশাহটো গুচি গ'ল। আমাক আহি খবৰ দিলে। আমি লগে লগে গৈ পালোঁ, কিন্তু উশাহ নাই। এতিয়া মই জনামতে হিন্দু মানুহ। তেওঁৰ নামটো পুষ্প, তেওঁৰ বাপেকৰ নামটো বনবাসী, তেওঁৰ গিৰিয়েকৰ নামটো কৈছিলে চিত্তবাসী কান্তু, আৰু তেওঁৰ ভাই ককায়েকৰ নাম চিত্তবাসী, এনেকৈ অৰ্জুন নেপাল এদিন নাম কৈছিলে। কিন্তু এড্ৰেছটো সুধিলে তেওঁ কয় পাহাপুৰ খৈৰাবাৰী। কিন্তু বহুত টিভি নিউজ পেপাৰ পত্ৰত আদি বহুত যোগাযোগ কৰিলোঁ। কৰাৰ পিছত আজি ২০ বছৰৰ ভিতৰৰ কালত মই কোনো যোগাযোগৰ সুবিধা নাপালোঁ। গতিকে আজি তেওঁ যেতিয়া হিন্দু মানুহ, মই মুছলিম মানুহ হিচাপে মোৰ ঘৰত মাতৃ হিচাপে তেওঁ আছিলে, তেওঁ আজি ঢুকাইছে। তেওঁৰ অন্তিম সংস্কৃতিখিনি মোৰ বন্ধুবৰ্গসকলক লগত লৈ মই শ্মশানতে খৰি দিয়াৰ চিন্তা কৰিছোঁ, আৰু আইনক মই কাগজ এখন জাননী হিচাপে দি থৈ আহিছোঁ। লখিমপুৰৰ পৰা ইছৰাকুল ইছলামৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।